জয় মা চামুণ্ডা 20 আগষ্ট 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে ভাদ মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথি বা ক'বলৈ গ'লে দ্বাদশী আৰু ত্ৰয়োদশী মিশ্ৰিত এই তিথিটোত আমি প্ৰদোষ ব্ৰত বা ত্ৰয়োদশীৰ ব্ৰতটো পালন কৰোঁ যিসকলে প্ৰদোষ ব্ৰত কৰে সেইসকলে 20 আগষ্টৰ দিনা কৰিব লাগিব সেইটো মই আপোনালোকক জনাই দিলোঁ আজি দিনটোত পুনৰ্বসু নক্ষত্ৰ থাকিব আৰু আজি দিনটোত কৰণ থাকিব ক্ৰমৰূপে তৈতিলকৰণ আৰু বৰকৰণ আৰু যোগ থাকিব সিদ্ধি যোগ বৰ ধুনীয়া সংযোগ কৰিছে যিকোনো শুভ কামৰ কাৰণে এনেও বহুত ভাল সংযোগ আপোনালোকে যিকোনো শুভ কাম পূজা পাঠ দান দক্ষিণা যি মন যায় আপোনালোকে কৰিবলৈ শুভ কৰ্মৰ ভিতৰত যি মন যায় আপোনালোকে কৰিব পাৰে আজি দিনটোত আপোনালোকৰ যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি থাকিব মিথুন ৰাশি 6:36 আবেলিৰ মুহূৰ্ত আজি নাথাকিব আজি দিনটোত ৰাহু কালটো থাকিব 12:24 দুপৰীয়াৰ পৰা 2:02 কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব কান্তা যোগ এতিয়া আহকচোন আমি মেঘৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টোৰ শেষত আমি সদায় কিবা এটা দৰকাৰী কথা দৰকাৰী সূত্ৰ সেইটো লাগিলে জ্যোতিষ শাস্ত্ৰৰ বিষয়ে হওক জন্মকুণ্ডলীৰ বিষয়ে হওক বা আমাৰ দৈনন্দিন জীৱনৰ কাৰণে হওক আমি সদায় আলোচনা কৰোঁ আৰু কিছুমান সৰু সৰু কথাই আমাৰ জ্ঞান বৰ্ধন কৰে আৰু জ্ঞান বৰ্ধন আৰু সবতছে ডাঙৰ কথা হৈছে সেইবিলাকে আমাক জীৱনত বহুত লাভ দিব পাৰে কেতিয়াবা এনেকুৱা সমস্যাত ভুগি থকা যায় য'ত নেকি এটা সামান্য ৰিমেডিয়ে আমাক বাহিৰ উলিয়াই আনিব পাৰে বা মানসিক অশান্তিৰ ক্ষেত্ৰত এটা সামান্য ৰিমেডিয়ে আমাক বহুত ৰিলিফ দি পেলাব পাৰে গতিকে তেনেকুৱা কথাবিলাক অকণমান গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে তেতিয়া ভাল হয় ৰচনাত্মক হিচাপত আজি মেঘ ৰাশিৰ কাৰণে দিনটো খুব ভাল দেখুৱাইছে আজি আপোনালোকে যিকোনো কাম কৰাৰ কাৰণে শুভ দেখুৱাইছে নতুন কাম যদি পেণ্ডিং আগৰ কাম থৈ দিছে তেতিয়াও আপোনালোকে কৰিব পাৰে মানসিক শান্তিৰ কাৰণে আজি যিকোনো শুভ কৰ্ম দান দক্ষিণা আপোনালোকে কৰিব পাৰে বা আধ্যাত্মৰ লগত আপোনালোকে জড়িত হ'ব পাৰে ধনৰ দিশটো অত্যন্ত মজবুত আজি আপোনালোকে অনুভৱ কৰিব পাৰিব আজি যদি কাৰোবাক পইচা আপোনালোকে দিয়েও সহায়ৰ কাৰণে দিয়ে 3-4 টকা দিলে একো অসুবিধা নাই তাতকৈ ওপৰত বহুত ডাঙৰ হেভি এমাউণ্ট আপোনালোকে নিদিব স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ ঠিকেই দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত মধ্যম স্থিতি দেখুৱাইছে ব্যৱসায় বাণিজ্য এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিৰ লোকসকলে ৰচনাত্মক হৈ পেলাই দিনটোৰ কামবিলাক কৰক ৰচনাত্মক হৈ পেলাই নিজৰ বৃদ্ধিৰ কাৰণে সমৃদ্ধিৰ কাৰণে লাগি থাকক আৰু ইণ্টেলিজেন্সিটো বেছিকৈ প্ৰয়োগ কৰক আজিকালি ডিজিটেল জামানাত আপোনালোকে যিকোনো কাম ডিজিটেলি ভাবিলে সেইটোত বেছি আপোনালোকে সোনকালে গ্ৰ' কৰিব পাৰে নৰ্মেলি অফলাইন কৰাতকৈ গতিকে এনেকুৱা এটা প্ৰডাক্ট আপোনালোকে ভাবিব পাৰে এনেকুৱা এটা বস্তুৰ কথা ভাবিব পাৰে যিটো আপোনালোকে ডিজিটেলি গ্ৰ' কৰিব পাৰে আজি আপোনালোকে যদি ধনৰ নিৱেশ কৰে নিৱেশ কামত আহিব স্বাস্থ্য মধ্যম দেখুৱাইছে পৰিবাৰত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰতো বিশেষ শুভ বুলি ক'ব নোৱাৰি ব্যৱসায় বাণিজ্যত ভালে দেখুৱাইছে ব্যৱসায়ত চিন্তা কৰিব নালাগে ট্ৰানজেকশ্যন ভাল হ'ব বৈবাহিকতো আজি বৰ মন পচন্দ এটা দিন বুলি আপোনালোকৰ কাৰণে ক'ব নোৱাৰিম আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আপুনি খালী সময়ত আনন্দ উপভোগ কৰিব পাৰিব খালী সময়ৰ ভালকৈ আপোনালোকে প্ৰয়োগ কৰিব পাৰিব জীৱন সংগীৰ লগত যিখিনি কথা আপোনালোকৰ পাতিব লগা আছে ডিছকাছ কৰিব লগা আছে আপোনালোকে কৰিব পাৰে ধনৰ দিশত মহত্বপূৰ্ণ ডিচিশ্যন আজি দিনটোত নল'ব তেতিয়া প্ৰব্লেমছ আহিব পাৰে পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে মোটামুটি ভালে দিনটো পাৰ হয় যেন অনুভৱ কৰিব ব্যৱসায়ত আজি আপোনালোকে অকণমান তীব্ৰম লগাব লাগিব মানে চতুৱালিটো বেছিকৈ খটুৱাব লাগিব তেতিয়া আপোনালোকৰ লাভ হ'ব মানে সকলো ফালে কাণ নাক চব খোলাকৈ ৰাখিলেহে আজি আপোনালোকৰ ভাল লাভ এটা আপোনালোকে উলিয়াব পাৰিব আজি বৈবাহিক জীৱনতো ঠিকে থাকে পাৰ হ'ব ইমান এটা সমস্যা একো নাহে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আপোনাৰ বিনম্ৰ স্বভাৱৰ গোটেইখনে শলাগ ল'ব বিনম্ৰ স্বভাৱৰ পৰা আপোনালোকৰ কেইবাটাও লাভ হ'ব সেইটো আপোনালোকৰ পাৰিবাৰিক দিশতো হ'ব পাৰে বা কিবা বস্তু পোৱাৰ ক্ষেত্ৰতো হ'ব পাৰে বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো হ'ব পাৰে মানে লাভ ৰিলেশ্যনশ্বিপৰ কথা কোৱা হৈছে আপোনালোকে নিজকে যদি বৰ খালী অনুভৱ কৰিছে তেতিয়াহ'লে আধ্যাত্মিক সহায় ল'বলৈ চেষ্টা কৰক ধনক লৈ পেলাই কোনো ধৰণৰ মহত্বপূৰ্ণ ডিচিশ্যন আজি দিনটোত নল'ব স্বাস্থ্য ঠিকেই দেখুৱাইছে মনটোতো উৎসাহ উদ্দীপনা বনি থাকিব প্ৰেমৰ ক্ষেত্ৰত আজি যদি নতুন প্ৰস্তাৱ আদি দিয়ে আপোনালোকৰ কামত দিব আজি ব্যৱসায় ক্ষেত্ৰতো খুব ভাল দেখুৱাইছে বৈবাহিকতো সমিল মিলেৰে আপোনালোকে দিনটো পাৰ কৰি দিনটোৰ সমস্যাবিলাক দূৰ পেলাব পাৰিব আপোনালোকৰ আজি ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আপোনালোকৰ কিছুমান যোৱা দিনত হৈ যোৱা ঘটনাই আপোনালোকৰ মনটোত অশান্তি অনুভৱ কৰাই থাকিব পাৰে কিছুমান বস্তু থাকে যে আমাৰ যোৱা দিনকেইটাত হৈ গ'ল ধৰি লওক 7 দিন হ'ল 10 দিন হ'ল বা 1 মাহে হ'ল কিন্তু আমি বস্তুটো টোটেলি আমি সেইটোৰ পৰা ৰিলিফ পাব পৰা নাই বা পাহৰিব পৰা নাই তেনেকুৱা কি হয় মনটো বৰ অসমঞ্জস থাকে আৰু কোনো বস্তুত ভালকৈ আমি মন বহাব নোৱাৰোঁ
এই সমস্যাটো এনেকুৱা এটা সমস্যা যিটো নেকি মানুহে নৰ্মেলি চাবলৈ গ'লে বহুত ডাঙৰ সমস্যা যেন নাপায়, কিন্তু যাৰ এইটো হয় সিহে গম পায় যে সি কিমান ডাঙৰ এটা মানে আন্তৰিক দ্বন্দ্বত সি ভুগি আছে। আজি আপোনালোকে ধনক লৈ পেলাই মধ্যমীয়াকৈ যিবিলাক ডিচিশ্যন নল'লে নহয় সেইবিলাক লওক, বহুত মহত্বপূৰ্ণ ডাঙৰ ডিচিশ্যন নল'ব। স্বাস্থ্য ঠিকে দেখুৱাইছে, পৰিয়ালবৰ্গৰ সম্পূৰ্ণ ছাপোৰ্ট আপোনালোকে পাব পাৰিব। প্ৰেমত আপোনালোকৰ আজি বেমেজালি উৎপন্ন হ'ব পাৰে, কথা সাৱধানে ক'ব বা যিকোনো কথা নাভাবিব, আজি বাণীত সংযম কৰি চলিব। ব্যৱসায়ত লাভৰ স্থিতি দেখুৱাইছে আৰু বৈবাহিকতো ইমান এটা ভাল চিটুৱেশ্যন নাই দেখুওৱা। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে নিজৰ স্বাস্থ্যৰ আপোনালোকে খেয়াল ৰাখিব লাগিব, স্বাস্থ্যত গুৰুত্ব দিব লাগিব, স্বাস্থ্যৰ গতিবিধিবিলাকত গুৰুত্ব দিব লাগিব। কিছুমান এনেকুৱা কাম যিবিলাকৰ পৰা আপোনালোকে লাভালাভ আগতেও প্ৰাপ্তি কৰিছে, তেনেকুৱা কামবিলাকত আপোনালোকে মানে চকু মুদি পেলাই কাম কৰে বা এই আগতে কৰিছোঁ বা মোৰ হেবিট আছে, কিন্তু আজি আপুনি আগতে যিমান কৰা কাম হ'লেও বহুত চাই চিতি কাম কৰিব লাগিব। হানিৰ সম্ভাৱনা আজি বিশেষ দেখা গৈছে আৰু স্বাস্থ্য হানিও আজি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আৰু পৰিবাৰ ক্ষেত্ৰতো আপোনালোকে আজি নিৰাশ হ'ব লগা হ'ব পাৰে। অকল এটাই ক্ষেত্ৰ আছে, ব্যৱসায় ক্ষেত্ৰতো অকণমান সাৱধানী যদি ৰাখে, সাৱধান হৈ পেলাই যদি কাম কৰে, তেতিয়াহ'লে আপোনালোকে ভালকৈ কোনোমতে পাৰ কৰাই দিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ যিবিলাক দৃষ্টিকোণ সেইবিলাক চেঞ্জ কৰিব লাগিব। নিজে যিকোনো কথা এটাক আপুনি যেনেকৈ বিশ্লেষণ কৰে বা যেনেকৈ যোনটো দৃষ্টিৰে চায় সেইটো দৃষ্টি অকণমান সলাই পেলাই বেলেগ দৃষ্টিৰে চালে আপোনালোকৰ ভাল হ'ব। ধনৰ দিশত অত্যন্ত মজবুত স্থিতি থাকিব। লগতে আজি ধনক লৈ পেলাই আজি যদি নিৱেশ বা ছেভিংছ আপোনালোকে কৰিব পাৰে। পৰিবাৰত সন্তুলন বনি থাকিব। প্ৰেমৰ ক্ষেত্ৰত বিশেষ এটা শুভ দিন বুলি ক'ব নোৱাৰি। ব্যৱসায়ত লাভৰ স্থিতি দেখা গৈছে আৰু বৈবাহিকত সৰু সৰু কথাৰ কাৰণে বিবাদৰ সম্ভাৱনা বনি থাকিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে সৰু সৰু কিছুমান বস্তুৱে আমাক মানসিকভাৱে দিগদাৰ দি থাকিব পাৰে। কিছুমান কথা আমি হজম কৰিব নোৱাৰিব পাৰোঁ। জীৱনত সমস্যা নাই হৈ থকা, কিন্তু এনেকুৱা কিছুমান কথা মানুহৰ লগত হোৱা এনেকুৱা কিছুমান পৰিস্থিতি যিটো নেকি আপুনি হজম কৰিব পৰা নাই, সেই বস্তুটোক লৈ পেলাই আপুনি গুণি ভাবি থাকোঁতে আপোনাৰ ভিতৰত নিগেটিভিটিয়ে ঘৰ বনাই ল'ব। গতিকে সেইবিলাক বস্তুৰ পৰা যিমান পাৰে আঁতৰি থাকিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। স্বাস্থ্য ইমান এটা ভাল নাথাকিব। ধনৰ দিশত বহুত ডাঙৰ ডিচিশ্যন নল'ব। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়াকৈ থাকিব দিনটো আৰু পৰিবাৰ ক্ষেত্ৰতো বৰ এটা মানে আশা আজি দেখা নাপাব, অকণমান নিৰাশাৰ ফালে যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মধ্যম স্থিতি, কোনোমতে আপোনালোকে দিনটো পাৰ কৰিব ভালে ভালে। আৰু বৈবাহিকত আপোনালোকৰ কি হ'ব, আজি কিছুমান যদি কথাত আপোনালোকে কণ্ট্ৰল কৰে বা মুখখনত যদি সংযম কৰে, বাণীত যদি সংযম কৰে, তেতিয়াহ'লে ভালেৰে আপোনালোকে দিনটো নিয়াব পাৰিব, একো প্ৰব্লেমছ নাহে। কিন্তু বাণীত যদি সংযম নকৰে, নিজৰ যদি খং ৰোগ এইবিলাক যদি দেখুৱাই থাকে, তেতিয়াহ'লে কিন্তু প্ৰব্লেম আহিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে ঈৰ্ষালু স্বভাৱৰ আপোনালোকে একদম নাশ কৰিব লাগিব। আপোনাৰ মনত যদি সৰু সৰু বস্তুক লৈ যদি হিংসা জন্ম লয়, দ্বেষ জন্ম লয়, তেতিয়াহ'লে জানিব যে আপোনাৰ ভিতৰখন নিগেটিভিটিৰ ঘৰ। যিমান আপোনালোকৰ লক্ষ্য থাকিলেও বা যিমান ডাঙৰ লক্ষ্য থাকিলেও সেই লক্ষ্যটোত উপনীত হ'বলৈ হ'লে আপোনালোকে সেই বস্তুটোত ফ'কাছ কৰাৰ লগতে বাহিৰা বেলেগ বস্তুটোত ধ্যান দিব লাগিব। আপুনি ছাকচেছ হ'ব বিচাৰে, আপুনি কোনোবা এটা ডেষ্টিনেশ্যনত পাব বিচাৰে, কিন্তু বেলেগক আপুনি সেইটোক দেখিব নিবিচাৰে বা তাতকৈ কম বা তাতকৈ বেছি হোৱাটো আপুনি নিবিচাৰে। তো তেনেকুৱাত আপোনালোকৰ দেহকৈ ছাকচেছটোত বা লক্ষ্যটোত আপোনালোকৰ বাধা পৰিব, তাত কোনো সন্দেহে নাই। আজি আপোনালোকে স্বাস্থ্য ক্ষেত্ৰতো অকণমান নিৰাশাই যিহেতু পাব, ধনৰ ক্ষেত্ৰবিলাক আপোনালোকে ভালকৈ মেনেজ কৰিবলৈ চেষ্টা কৰিব। ধন যাতে অবাবত পানীৰ নিচিনাকৈ বৈ নাযায়, এই বস্তুটো খেয়াল ৰাখিব। পৰিবাৰ মধ্যত আপোনালোকৰ সন্তুষ্টি ইমান এটা দেখুওৱা নাই। প্ৰেমৰ ক্ষেত্ৰত কোনোমতে দিনটো পাৰ কৰিব, কিন্তু বাণীত সংযম ৰাখিব লাগিব। ব্যৱসায়ত লাভৰ স্থিতি আৰু বৈবাহিকতো আজি ছাপোৰ্ট দেখা পোৱা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে আজিৰ দিনটোত মানসিক চিন্তা বা মানসিক যিকোনো অশান্তিৰ পৰা আপোনালোকে বাহিৰলৈ ওলাবলৈ হ'লে বা যিকোনো মানুহৰ লগত মতভেদ কৰা, সৰু সৰু কথাতে বিবাদ কৰি পেলাই নিজৰ মনটো অশান্তি কৰি লোৱা, তেনেকুৱা বস্তুবিলাকৰ পৰা আপোনালোকে দূৰত যাওক। আৰু দীৰ্ঘ অৱধিৰ পৰা যিবিলাক আপোনালোকে লাভ পাব পাৰিছে, যিকোনো ক্ষেত্ৰত যদি প্ৰফিট আপোনালোকে জেনেৰেট কৰিব পাৰিছে বা এনেকুৱা দীৰ্ঘ অৱধিৰ ফাণ্ড, মিউচুৱেল ফাণ্ড বা এনেকুৱা যিকোনো স্কিম য'ত নেকি দীৰ্ঘ অৱধি জড়িত হৈ আছে, এনেকুৱা ধৰি লওক গ'ল্ডো হৈ যায়, দীৰ্ঘ অৱধিত গ'ল্ডেও লাভ দিয়ে, শ্বৰ্ট টাৰ্মতো লাভ দি দিয়ে, তো দীৰ্ঘ অৱধিতো লাভ দিবই দিব। তো তেনেকুৱাত আপোনালোকে সেইবিলাক বস্তু আপোনালোকে চিলেক্ট কৰিব পাৰে নিজৰ গ্ৰ'থৰ কাৰণে। ৰিলেশ্যনশ্বিপবিলাক আপোনালোকে ভালেৰে ৰাখিব লাগিব। ৰিলেশ্যনশ্বিপবিলাকত গুৰুত্ব দিব লাগিব। কেনেকৈ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব লাগে সেইবিলাক অকণমান বেছিকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে আপোনালোকে জীৱনত ভাবি ল'ব লাগিব। স্বাস্থ্যটো বৰ এটা শুভ নাই দেখুওৱা। বাকীবিলাক ধনৰ স্থিতি হওক, পৰিবাৰ
প্ৰেম তাৰপিছত ব্যৱসায় বাণিজ্যৰ যিটো মানে ধৰক গতি বা যিটো ভাইব্ৰেশ্যন এইটো বহুত ভাল দেখুৱাইছে আজি আৰু বৈবাহিকতো আপোনালোকে ভালেৰে দিনটো পাৰ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে দিনৰ আৰম্ভণিটো ধ্যান তপস্যা বা এনেকুৱা কিছুমান কামেৰে কৰক যিবিলাক নেকি ধৰক আমাৰ নৰ্মেল কাম নহয় আধ্যাত্মৰ ফালে অকণমান ঢাল খোৱা কাম হয় সেইটো দান দক্ষিণাও হ'ব পাৰে কোনোবা এটা মন্দিৰৰ দৰ্শনো হ'ব পাৰে মন্দিৰত গৈ পেলাই কিবা এটা দান কৰি থৈ অহাও হ'ব পাৰে যিকোনো হ'ব পাৰে তাত কোনো কথা নাই কিন্তু আজি আপোনালোকে দয়া কৰুণা এই ভাববিলাক বনাই ৰাখিব পইচাৰ ক্ষেত্ৰত কোনো ধৰণৰ ডাঙৰ ডিসিশন নলব পৰিবাৰৰ মধ্যত আপোনালোকে সন্তুষ্টি পাব প্ৰেমৰ ক্ষেত্ৰতো উচ্চতা প্ৰাপ্তি কৰিব পাৰিব ব্যৱসায় বাণিজ্যত ইমান এটা গ্ৰোথ আজি দেখুৱা নাই বৈবাহিকত আপোনালোকে সন্তুষ্টি পাব পাৰিব আপোনালোকৰ আজি ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি দিনটোত শাৰীৰিক আপোনালোকে তন্দুৰস্তি যদি বিচাৰে তেতিয়াহ'লে শাৰীৰিক ব্যায়াম আদি কৰিব যিকোনো বেয়া নিচাযুক্ত বস্তুৰ পৰা আঁতৰি থাকিব যিবিলাক আপোনাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক তেনেকুৱা বস্তুৰ পৰা আপোনালোকে আঁতৰি থাকিব নিজৰ স্বাস্থ্য নিজৰ মন গোটেইবিলাকতে শুধৰণি কৰিবলৈ চেষ্টা কৰিব নিজৰ পইচা পাতি সকলো বস্তুতে আপোনালোকে শুধৰণি কেনেকৈ কৰিব পাৰি কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি সেই কথাবিলাকত ফ'কাছ কৰিব লাগিব পৰিবাৰৰ মধ্যত বিশেষ এটা সন্তুষ্টি যদিও বা দেখুওৱা নাই আপোনালোকে নিজৰ কামবিলাকত ফ'কাছ কৰি যাওক বেছিকৈ অ'টত মাথা মাৰি নাথাকিব নিজৰ ওপৰত ফ'কাছ কৰক অকণমান আত্মকেন্দ্ৰিক হৈ পেলাই আজি দিনটো নিজৰ কাৰণে বুলি সমৰ্পণ কৰিলে আপোনালোকৰ ভাল হ'ব নিজৰ কাৰণে আৰু ঈশ্বৰৰ কাৰণে আপোনালোকে সমৰ্পণ কৰক ব্যৱসায়ত বিশেষ ভাল গ্ৰোথ দেখুওৱা নাই ব্যৱসায়ৰ চিন্তা চৰ্চাবিলাক ইমান এটা ভাল নাই দেখুওৱা আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মধ্যম দেখুৱাইছে কিছুমান এনেকুৱা কথা যিবিলাক নেকি ব্যৱসায়ৰ লগত জড়িত সেইবিলাক ভাবি পেলাই মনটো অস্তব্যস্ত হৈ থাকিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি এনেকুৱা এটা সূত্ৰ আলোচনা কৰিম যিটো সূত্ৰ নেকি আপোনালোকৰ জীৱনৰ কাৰণে বহুত বেছি দৰকাৰী হ'ব পাৰে মই আপোনালোকক বৰ আজি ডাঙৰ কথা এটা নৰ্মেলিটো সকলোৱে জানে এইটো কথা ইমান ডাঙৰ কথা নহয় কিন্তু ক'বলৈ গ'লে এই সৰু কথাটোৱে আপোনালোকৰ জীৱনৰ বহুত বেছি ডাঙৰ কথা হ'ব পাৰে জ্যোতিষীৰ লগত কনসাল্ট কৰাৰ ক্ষেত্ৰত বা যিকোনো এষ্ট্ৰলজাৰ বা কিছুমান এষ্ট্ৰলজাৰ নহয় এনেও চোৱা চিতা কৰে সপোনত পায় বা এনে ধ্যান কৰি পেলাই ধ্যানত বহি ইষ্ট দেৱতাৰ ধ্যানত বহি পেলাই চোৱা চিতা কৰে বাৰু ইষ্ট দেৱতাৰ ধ্যানত বহি পেলাই চোৱা চিতা কৰাখিনি মই চাইড ৰাখিছোঁ অকল যিখিনি এষ্ট্ৰলজাৰ যিখিনিয়ে জ্যোতিষ বিদ্যাৰ দ্বাৰা চোৱা চিতা কৰে তো তেনেকুৱা মানুহৰ ওচৰত আপোনালোকে যদি দেখুৱায় এটা কথা আপোনালোকে মন কৰিবলগীয়া সিলেকশ্যনটো আপোনাৰ ওপৰত দেই আপোনাৰো গ্ৰহগতি ভাল লাগিব এজন ভাল জ্যোতিষীৰ লগত কানেকশ্যন বনিবলৈ সেইটো কিন্তু বৰ ইম্পৰ্টেণ্ট কথা কেতিয়াবা আমাৰ বেয়া সময় চলি থাকে আৰু এনেকুৱা বেয়া দম্ভ ফেক মানুহৰ লগত আমাৰ কণ্টেক্ট বনি যায় আৰু আমাৰ জীৱনটো বেছি বেয়াহে হৈ যায় কামটোতো নিদিয়েই বৰঞ্চ ক্ষতিহে হৈ যায় গতিকে আমাৰ যদি সময় বেয়া চলি থাকে তেতিয়া আমি ভাল মানুহৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰোঁ সেইটো হৈছে প্ৰথম কথা আৰু ছেকেণ্ড কথা নিজৰো প্ৰয়াস লাগিব কিসমত কানেকশ্যনটোতো লাগিব নিজৰো প্ৰয়াস লাগিব নিজৰো এনালাইচিছ কৰাৰ ক্ষমতাটো লাগিব সিলেক্ট কৰোঁতে যে কোনজন মানুহৰ ওচৰত গ'লে মই যুক্তি সম্পন্ন বা তৰ্ক সন্মত মই কিবা এটা সমিধান পাম এনে সমিধানটো দিয়া বহুত মানুহ আছে আপোনালোকে বহুত একো জ্যোতিষশাস্ত্ৰ নপঢ়া মানুহ 10টা আপোনাক সমিধান দি দিব যি কি এটা কৈ দিব আপোনাক সমিধানটো আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে জ্ঞানী নিজকে দেখুৱায় যে মই অমুক জানো মই তমুক জানো কিন্তু আপোনালোকে সেইটো সিলেকশ্যন কৰিব পাৰে আজিকালি মাৰ্কেটত বহুত মানুহ আছে গতিকে তাৰ ভিতৰত আপোনালোকে কাক সিলেকশ্যন কৰিছে সেইটো আপোনালোকৰ সৌভাগ্য বা দুৰ্ভাগ্যৰ ওপৰতো ডিপেণ্ড কৰে আৰু মই এটা কথা নৰ্মেলি দেখিবলৈ পাওঁ যে যিসকলে জ্যোতিষীক দেখুৱায় সেইসকলে কনষ্টেণ্টলি জ্যোতিষীবিলাকক দেখুৱাই থাকে কনষ্টেণ্টলি মানে ধৰক জানুৱাৰী মাহত কোনোবা এজনক দেখুৱালে নহয় আকৌ ফেব্ৰুৱাৰী মাহত গম পালে ফেব্ৰুৱাৰী মাহতে এজনক দেখুৱালে আকৌ ফেব্ৰুৱাৰীৰ লাষ্টলৈ গম পালে আৰু এজন আছে বুলি বা নামটো শুনিলে বা ভিডিঅ'ত পালে তেখেতক দেখুৱাই দিলে তো মই আপোনালোকক আজি এইটো কথা ক'বলৈ বিচাৰিছোঁ ফৰ এক্সাম্পল আপোনালোকে যদি 3 মাহত যদি 4জন বা 5জন যদি এষ্ট্ৰলজাৰক যদি দেখুৱাই পেলাইছে তেনেকুৱাত আপোনালোকক কি হ'ব প্ৰত্যেকজন এষ্ট্ৰলজাৰে আপোনালোকক এটা এটা ৰিমেডি দিব ফৰ এক্সাম্পল জানুৱাৰী মাহত আপুনি এজনক দেখুৱাইছিলে ফেব্ৰুৱাৰীত আৰু এজনক আপুনি দেখুৱালে হয়নে ফেব্ৰুৱাৰীৰ লাষ্টৰ ফালে বা মাৰ্চৰ ফাৰ্ষ্টৰ ফালে আপুনি আৰু এজনক দেখুৱালে তাৰপিছত আপুনি ধৰক 1 মাহ পিছত আৰু এজনক দেখুৱালে তেনেকৈ আপোনালোকে কি হ'ল 3জন 4জন 5জন লানি পাতিলে জ্যোতিষী বা এষ্ট্ৰলজাৰ তাৰ ভিতৰতে কোনজন সঁচা কোনজন মিছা সেইটোতো সময়ে বা নিজৰ বিবেচনাৰ ওপৰত ভিত্তি কৰি গম পোৱা যায় সেইটো বহুতে আকৌ গমো নাপায় তেনেকুৱাত কি হ'ব প্ৰথম জ্যোতিষীজনে আপোনাক যিটো ৰিমেডি দিছিলে জানুৱাৰী মাহত ৰিমেডি দিওঁতে তেখেতে আপোনাক এইটোতো কৈ পঠিওৱা নাই ন যে আপোনাৰ ৰিমেডিখিনি 2 দিনত কাম কৰিব প্ৰত্যেকটো ৰিমেডিয়ে কাম কৰোঁতে অকণমান টাইম লয় দেই কমেও 3 মাহ টাইমটো লয়ে প্ৰত্যেকটো ৰিমেডিৰ ৰিজাল্ট পাবলৈ কিছুমান এনেকুৱা ৰিমেডি থাকে কাৰোবাৰ যদি ভাগ্য বহুত যদি ষ্ট্ৰং থাকে কৰ্ম মানে শুভ কৰ্মৰ যিটো শক্তি যিটো প্ৰাৰব্ধ বুলি কয় প্ৰাৰব্ধ যদি বহুত বেছি ষ্ট্ৰং থাকে 7 দিনতো ৰিজাল্ট পাই যায় কিছুমানে 2 দিন কৰিও ৰিজাল্ট পাই যায় মই যিকোনো ৰিমেডি এটা যদি মই সেইটো ফুটনি মাৰিবলৈ কোৱা নাই দেই কিন্তু মই নিজে প্ৰমাণ পোৱা কথা কৈছোঁ যিকোনো ৰিমেডি এটা যদি মই 3-4 দিন কৰি দিওঁ বা কনষ্টেণ্টলি যদি ধৰক 3-4 দিন কৰি দিওঁ বা সপ্তাহ হিচাপত যদি কৰোঁ মই যদি 2 বা 3 সপ্তাহ কৰি দিওঁ তেতিয়াহ'লে সেই বস্তুটো মই ৰিজাল্ট দেখা পাওঁ নিজৰ জীৱনত সেইটো মই একদম সঁচাকৈ নিজে কৰা কথাটো কৈছোঁ আমি পাওঁ মানে কিন্তু কিছুমানৰ তাতকৈ হয়তো দেৰি লাগিব পাৰে সেইকাৰণে 3 মাহটো লাগিবই পাৰে
তো এতিয়া আপোনালোকৰ কি হ'ল আপোনালোকে জানুৱাৰীত এজনক দেখুৱালে ফেব্ৰুৱাৰীত এজনক দেখুৱালে ফেব্ৰুৱাৰী লাষ্টত এজনক দেখুৱালে তো আপুনি ভাবিলে যে ফেব্ৰুৱাৰী লাষ্টত যে আপুনি দেখুৱালে তেখেতে দিয়াৰ ৰিমেডিখিনি আপুনি আৰম্ভ কৰাৰ পিছতে ধৰক আপোনাৰ কিবা এটা কাম হ'ল বা কোনোবা এটাত আপুনি ৰিজাল্ট এটা পালে হেতুক এতিয়া আপুনি এটো ভাবি লব যে ফেব্ৰুৱাৰী লাষ্টত যিজনক আপুনি দেখুৱাইছিলে সেইজনৰ কামটো কৰাৰ কাৰণে আপুনি ৰিজাল্টটো পালে কিন্তু আপুনি হেতুত কেনেকৈ ভাগ কৰিব বা হেতুত আপুনি কেনেকৈ গম পাব যে আপুনি ফেব্ৰুৱাৰী মাহত দেখুৱাজনৰ পৰাই ৰিজাল্টটো পালে নে জানুৱাৰী মাহত দেখুৱাজনৰ নিয়মটো কৰি আপুনি ৰিজাল্টটো পালে অকমান লেট হ'ল পোৱাটো বা উচিতেই হ'ল 2-3 মাহৰ ৰিজাল্ট পায় ধৰক নৰ্মেলি তো ৰিজাল্ট আপোনালোকে তেনেকৈ পালে নে ফেব্ৰুৱাৰী লাষ্টত দেখুৱা জনৰ পৰা আপুনি ৰিজাল্টটো পাইছে তো আপুনি এজন সাধাৰণ এজন ব্যক্তিয়ে যি নেকি দিনটো গোটেই জীৱনৰ নানান ধৰণৰ সমস্যাত মানে সোমাই থাকে বা ব্যস্ততা থাকে তেখেতে কেনেকৈ সেইটো ভাগ কৰি কেনেকৈ উলিয়াব যে কোনজন জ্যোতিষীৰ কোনটো নিয়মৰ কাৰণে আপুনি কামটো আপোনাৰ হ'ল বা ৰিজাল্ট পোৱা যেন লাগিছে বা ভাল লাগিছে তো এনেকুৱাত কি হৈ গ'ল আপুনি তাৰ ভিতৰত এজন শ্ৰেষ্ঠ জ্যোতিষী চিনি পোৱা বা কোনজন জ্যোতিষী আপোনাৰ কাৰণে বেষ্ট হ'ব পাৰে সেই বস্তুটো আপুনি কেলকুলেশ্যন কৰিব নোৱাৰিব আৰু সেইটো আপোনাৰ কাৰণে বহুত বেছি এটা ডাঙৰ সমস্যা বা ডাঙৰ দুৰ্ভাগ্য বুলি আপুনি ক'ব পাৰে কাৰণ তিনিজনৰ ভিতৰত সেই জানুৱাৰী মাহত দিয়াজনৰ ৰিমেডিও আপোনাক কাম কৰিব পাৰে বা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত দেখুৱাজনৰ ৰিমেডিও আপোনাক কাম কৰিব পাৰে কিন্তু কনষ্টেণ্টলি আপুনি বেছিকৈ দেখুৱাৰ কাৰণে কি হ'ল আপুনি গম নাই পোৱা যে কোনজন সঠিক জ্যোতিষী বা কোনজনৰ ৰিমেডি আপোনাক প্ৰভাৱিত কৰিছে তো সেইকাৰণে মিনিমাম আপোনালোকে এবছৰত এজন জ্যোতিষীক দেখুৱাব বা কিছুমানে 6 মাহত দেখুৱাব পাৰে ধৰি লওক ফৰ এক্সাম্পল আপুনি যোৱা মাহত বেলেগ এজন জ্যোতিষীক দেখুৱাইছিলে তাৰ ৰিমেডিবিলাক আপোনালোকে কৰি আছে তো মোৰ নম্বৰটো পালে বুলি এইটো মাহত পটককৈ আপোনালোকে দেখুৱাই নিব আৰু দুটা মাহ আপোনালোকে বাট চাব 2 মাহ বাট চাই আপোনালোকে সিফালে সিজনৰ পৰা ৰিজাল্ট পালেও আপোনালোকে দেখুৱাওক নাপালেও দেখুৱাওক মই সেইটো কোৱা নাই কিন্তু আপোনালোকে কনষ্টেণ্টলি যেতিয়া ইটোৰ পিছত সিটো মই এনেকুৱা মানুহ চিনি পাওঁ যি নেকি 2-3 মাহৰ ভিতৰত 10ৰ পৰা 15জন জ্যোতিষীক কণ্টেক্ট কৰিছে আৰু দেখুৱাইছে অনলাইন অফলাইন মিলাই বা কিছুমানে অনলাইনে দেখুৱাই দিছে তো সেইটো বহুত মাৰাত্মক তাত আপোনালোকে না আপুনি জ্যোতিষীজনৰ জ্ঞানটো আপুনি পৰখিব পাৰিলে মানে আপুনি পৰীক্ষা কৰিব পাৰিলে না আপুনি এজন ভাল জ্যোতিষী আপোনাৰ কাৰণে সিলেক্ট কৰিব পাৰিলে না আপোনাৰ ৰিমেডিবিলাকে ভাল কামত দিলে বৰঞ্চ আপোনাৰ গোটেইবিলাক ওপৰাপৰি হৈ গ'ল গতিকে এই বস্তুবিলাক বহুত সূক্ষ্ম কথা যিবিলাক নেকি সাধাৰণৰো বুদ্ধি আছে তেওঁলোকেও এইবিলাক বুজি পায় কিন্তু মাৰ্গদৰ্শনৰ অভাৱৰ মানে কাৰণে তেওঁলোকে এই বস্তুবিলাক হৃদয়ংগম কৰিব নোৱাৰে ফলত তেওঁলোকে এটা মাহত 2টা মাহত 3টা মাহৰ ভিতৰতে 10-15জন জ্যোতিষীক দেখুৱাই নিজৰ ইনকামৰ বহুত মহত্বপূৰ্ণ ধনৰাশিখিনি তেওঁলোকে শেষ কৰি পেলায় আজি মহাউপায়টো মই আপোনালোকক কৈলো মহাউপায়ত আপোনালোকে আজি দিনটো যিকোনো দান দক্ষিণা আপোনালোকে কৰিব পাৰে আপোনালোকৰ যদি পঢ়া শুনাৰ লগত ৰিলেটেড কিবা সমস্যা হৈ আছে তেতিয়াহ'লে আপোনালোকে পঢ়া শুনাৰ লগত ৰিলেটেড বস্তু কোনোবা এনেকুৱা ব্যক্তিক দান কৰিব পাৰে যাক পঢ়া শুনাৰ বস্তু বৰ্তমান সময়ত প্ৰয়োজন নিজে কিনিব পৰা নাই বা কাৰোবাৰ যদি বেমাৰ হৈ আছে আপুনি ঔষধি দান কৰিব পাৰে সেইটো লাগিলে বহুত চৰ্দি কাহ জ্বৰে হওক তাকো যদি আপুনি তাক যদি কিবা এটা মেডিচিন দি পেলাই ট্ৰিট কৰিব পাৰে বা কাৰোবাৰ বেমাৰ হৈ আছে আপুনি গম পায় যে তাৰ মেডিচিন চলি আছে তো আপুনি আজি দিনটোত মেডিচিন দিব পাৰে কাৰোবাৰ নাৰ্ভৰ কিবা বেমাৰ হৈ আছে বা জটিল ৰোগ হৈ আছে তাক যদি আপুনি মেডিচিনত অকণমান ধনৰাশি দিব পাৰে বা মেডিচিন যদি কিনি দিব পাৰে তেতিয়াহ'লে অত্যন্ত উত্তম দিন আজি দান দক্ষিণা কৰাৰ কাৰণে প্ৰপাৰ দান দক্ষিণা কৰাৰ কাৰণে আজি ভাল দিন লগতে আজি এনেকুৱা কাম কৰক যিটোৱে নেকি আপুনি নিস্বাৰ্থভাৱে কৰিব আৰু সঁচাকৈ সেই মানুহজনক বহুত বেছি দৰকাৰ সেই বস্তুটোৰ প্ৰয়োজন হৈছে তেতিয়াহে তেনেকুৱা মানুহকহে সহায় কৰিব বাকী এজন ব্যক্তি যি নেকি ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেখেতে বহিয়ে থাকে বা তেখেতে খুজিয়ে থাকে তেখেতক খোজাটো এটা বেপাৰৰ নিচিনা তেনেকুৱা মানুহক দিলে আপুনি লাভ নাপাব ধন্যবাদ